নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি মহম্মদ শামি মহম্মদ শামিয়ে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে ইয়াৰ পৰৱৰ্তী কোৱেশ্যন ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শাল কোন আছিল কি সুধিছে ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শাল কোন আছিল শুদ্ধ উত্তৰ হ'ব অপচন বি ছেম মানেকশ্ব আছিল ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শাল ইয়াৰ পৰৱৰ্তী কোৱেশ্যন শিলালিপিৰ পিতৃ বুলি কাক কোৱা হয় শিলালিপিৰ পিতৃ বুলি কাক কোৱা হয় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ সমুদ্ৰগুপ্ত শিলালিপিৰ পিতৃ বুলিও জনা যায় পৰৱৰ্তী কোৱেশ্যন ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি বংগোপসাগৰ ইয়াৰ পিছৰ কোৱেশ্যন অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলিও জনা যায় ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ অষ্ট্ৰেলিয়া ইয়াৰ পিছৰ কোৱেশ্যন অলিম্পিকত ভাৰতে বৰ্তমানলৈকে কিমানটা স্বৰ্ণ পদক লাভ কৰিছে অলিম্পিকত ভাৰতে বৰ্তমানলৈকে কিমানটা স্বৰ্ণ পদক লাভ কৰিছে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি 10টা অলিম্পিকত ভাৰতে বৰ্তমানলৈকে 10টা স্বৰ্ণ পদক লাভ কৰিছে ইয়াৰ পিছৰ কোৱেশ্যন টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব মুত্তিয়া মুৰালী থাৰাম ইয়াৰ পিছৰ কোৱেশ্যন আগা খান কাপ কি খেলৰ সৈতে জড়িত আগা খান কাপ কি খেলৰ সৈতে জড়িত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি হকি আগা খান কাপ হকি খেলৰ সৈতে জড়িত ইয়াৰ পিছৰ কোৱেশ্যন কোনে সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি নৰসিংহদেৱ প্ৰথম নেক্সট কোৱেশ্যন ভাৰতীয় সংসদে কোন বছৰত নাগৰিকত্ব আইন গৃহীত কৰিছিল ভাৰতীয় সংসদে কোন বছৰত নাগৰিকত্ব আইন গৃহীত কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি 1955 চনত 1955 চনত ভাৰতীয় সংসদে নাগৰিকত্ব আইন গৃহীত কৰিছিল ইয়াৰ পৰৱৰ্তী কোৱেশ্যন সুধিছে ভাৰতে কিমানবাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছে শুদ্ধ উত্তৰ হ'ব অপচন বি দুবাৰ ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে হিমালয়ৰ কাঞ্চনজংঘা শৃংগটো ক'ত অৱস্থিত হিমালয়ৰ কাঞ্চনজংঘা শৃংগটো ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি ছিকিম হিমালয় কাঞ্চনজংঘা শৃংগটো ছিকিমত অৱস্থিত নেক্সট কোৱেশ্যন ভাৰত ত্যাগ আন্দোলন কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি মুম্বাই ভাৰত ত্যাগ আন্দোলন মুম্বাই চহৰৰ পৰা আৰম্ভ হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন ষ্টেটু অফ ওৱাননেছ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছিল ষ্টেটু অফ ওৱাননেছ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি মধ্যপ্ৰদেশ পিছৰ কোৱেশ্যন ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ হস্তাক্ষৰ থাকে ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ হস্তাক্ষৰ থাকে বুলি সুধিছে শুদ্ধ অপচনটো হ'ব অপচন এ RBI গভৰ্ণৰ ভাৰতীয় মুদ্ৰাৰ নোটত RBI গভৰ্ণৰ হস্তক্ষেপ থাকে ইয়াৰ পিছৰ কোৱেশ্যন অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন সি তিতাবৰ অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্যন সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি কাহ উদ্যোগৰ বাবে সৰ্থেবাৰীখন বিখ্যাত পিছৰ কোৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি ভাৰতৰ
প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান ভাৰতৰ প্ৰথম গৰাকী চাহ খেতিয়ক আছিল মণিৰাম দেৱান নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সাউণ্ড ডিজাইনাৰ লগত জড়িত ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ প্ৰথম গৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি অসমৰ প্ৰথম গৰাকী চৰকাৰী চাকৰিয়ালৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত দেউলাং খুই উপন্যাসখনৰ ৰচক কোন কি সুধিছে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত দেউলাং খুই উপন্যাসখনৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰীতা চৌধুৰী আছিল দেউলাং খুই উপন্যাসখনৰ ৰচক ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ ৰাজধানী কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল অসমৰ ৰাজধানী কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটৰ ৰংপুৰলৈ স্থানান্তৰিত কৰা হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব 1794 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম কি অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভট্টদেৱ হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক